নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। বিষ্ণুৰ বিজয় শিৱৰ পৰাভৱ তৃতীয় খণ্ড পদ। ৰামে মতে নানা চিত্ৰ বচন মধুৰ শুনিয়া প্ৰভুৰ মোহ দেখিবি কাসুৰ। বোলে ভাল ব্ৰহ্মচাৰী কহিলা হাহিত মিছা ভৈলে শংকৰক বধিব নিশ্চিত। এই চিন্তি হত বুদ্ধি বুজিতে সঞ্জাত আপোনাৰ শিৰত দিলে কণী হাত। দিল মাত বৰ্জ যেন পৰিল তথাত ভগ্ন মুণ্ড হয়া দুষ্ট পৰিল তথাত। আকাশত ৰহি ৰহি আছে দে বগনি বিকাসুৰ পৰিল দেখিয়া ৰংগমণি। জয় জয় কৃষ্ণ ধ্বনি কৰিলা বিস্তৰ আকাশ লংঘিল তাৰ ধ্বনি নিৰন্তৰ। দেৱ ঋষি পিতৃ সিদ্ধ গন্ধৰ্ব চাৰণ প্ৰশংসা কৰন্ত ধন্য ধন্য নাৰায়ণ। উপায়ে কৰিলা ঘোৰ অসুৰ নিৰ্জান তুমি হে কৰিলা শংকৰক পৰিত্ৰাণ। স্তুতি কৰি পুষ্প বৰষিলা ঘনে ঘনে দূৰ ভৈল ভয় শিৱ ভৈলা সেই স্থানী। দণ্ডৱতে পৰি যাই কৰিলা প্ৰণতি তোমাৰ প্ৰসাদে আজি এৰালো দুৰ্গতি। হাঁহিয়া পুৰুষোত্তমে বুলিলা শিৱক শুনা মহাদেৱ বে মোৰ বচনক। ইহাত তোমাৰ কেন ভয় মৃত্যুঞ্জয় আপোনাৰ পাত কেৱা আপুনি গল ক্ষয়। মহন্ত জনক যিটো দেই অপমান একো কালে নাহি জানা তাহাৰ কল্যাণ।
জগতৰ গুৰু তুমি মহাবিশ্বেশ্বৰ তুজু অপৰাধ হৈ যিপুনো বৰ্বৰ সি যে নষ্ট হৈবে বাৰ কি কহি ভূ কথা আপোনে দেখিও বিকাশুৰে ভয় লাজথা দুই কুদৈ স্তুতি কৰি ভয় লাপি মান অনন্তৰে দুয়ো দেৱ গলানি স্থান অচিন্ত মহিমা সিন্ধু কৃষ্ণ বিশেশ্বৰ যাৰ নাম হৰি পৰমাত্মা বিশ্বম্ভৰ তান প্ৰসাদে হৰ তৰিল সংকটি সেহি সব কথা যিটো শুনয় কপতি ৰংগমনে কৰ যিটো বিহাৰ কীৰ্তন সমস্ত শত্ৰুত সিটো হবি মোচন সংসাৰ কতৰি পাৱ পৰম মুকুতি বিষ্ণুৰ চৰণে সদা নখনে ত্ৰিপিতি শুন মহাজন স্থিৰ কৰি মন সবাতে ত্ৰম সুখ কৃষ্ণৰ ভজন কামলোভে কৰে মান দেৱত ভকতি নোহে মনোৰথ পূৰ্ণ যায় ধুগতি হৰে জাক জাক বৰদেন্ত দয়া কৰি সৰ্বকালে সংহৰন্ত জানা হৰি হৰক ভজিয়া হৰি ভকতি নাদৰি এহি অহংকাৰে নৰে সংসাৰ নতৰি এহি জানি হৰি হৰ ভেদন কৰিব দুয়ো নাম গুণ ক সততে শুনিব দুয়ো দুই আত্মা বেদ পুৰাণে প্ৰমাণ যিটো ভিন্ন দেখো সিটো পৰম জ্ঞান কিন্তু একনিষ্ঠ কৰি কৃষ্ণক ভজিব ব্ৰহ্মাহৰ চৰাচৰ কৃষ্ণতে দেখিব
কাকৈ সয়া নকৰিব ভেদবাদ তেবে অবিলম্বে পাইব পৰম প্ৰসাদ দুষ্টক প্ৰচয় দিলে শিশু খেদ শংকৰতে দেখি বুজিবা ভেদ দুৰ্জনৰ মনক বুজিতে বৰতান পাৱে বন্দী কন্ধে চৰে দেখিবি মান বিশেষত বিষয়ত সন্তপ দুখ তাৰ খেদতে যি হৈও কৃষ্ণ সন্মুখ ধন জন সম্পত্তি পাও যথা তথা সততে নাপাই বন্ধু মাধৱৰ কথা হেন জানিয়া কন কৰিবাকে হেলা শুনা কৃষ্ণ কথা যত্নে পাই যে হি বেলা কহে মহা ভাগৱত ভট্টাচাৰ্য বোলা ৰাম ৰাম আত পৰে নাহি কাৰ্য হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণই শিৱক যেতিয়া বিকাসুৰে খেদি আহিছিলে তেতিয়া বটু বামনে বিকাশক যিখিনি চিত্ৰ বিচিত্ৰৰ কথা কৈছিল এই বাক্যত তেখেতে মোহ গৈ যে ব্ৰহ্মচাৰীয়ে যি কৈছে সঁচাই যে শংকৰক মই মিছাই খেদিছোঁ যে মই নিজৰ মূৰতে নিজে হাত দি চাওঁচোন এই বুলি নিজৰ শিৰত হাত দিয়াৰ লগে লগে তেওঁ মাথা ভগ্ন মুণ্ড তাতে লুটি খাই পৰি গ'ল ছিগি পেলাই আকাশত দেৱতাসকলে ৰৈ পেলাই চাই আছে বিকাসুৰ যেতিয়া পৰিল সকলোৱে ৰং পাইছে আৰু আকাশত জয় জয় শব্দ হৈছে আৰু দেৱ ঋষি সিদ্ধ গন্ধৰ্বই সকলোৱে কৃষ্ণক প্ৰশংসা কৰিছে যে উপায়ে এই বিকাসুৰক বধ কৰিলে তেতিয়া শিৱ কৃষ্ণৰ ওচৰলৈ আহিল আৰু দণ্ডৱত সেৱা কৰিছে যে দুৰ্জনক এনেকুৱা বৰ দিব নালাগে যে তেখেতে নিজৰ পাপৰ কাৰণে তেখেতে নিজেই এই সংসাৰৰ পৰা যাবলগীয়া হ'ল যে মহন্তজনক যিজনে অপমান কৰে এই সংসাৰত একো কল্যাণ নাই যে তুমি জগতৰ গুৰু তোমাৰ অহিত চিন্তা কৰাৰ কাৰণে তেখেত এই সংসাৰৰ পৰা সোনকালে যাবলগীয়া হ'ল যে শিৱই কৈছে যে আপুনি মোক সংকটত ৰক্ষা কৰিলে যে এই কথা যি লোকে শুনে অকপতে বিকাসুৰ আৰু কৃষ্ণৰ কথা যি শুনে ৰংগ মানে ইয়াক যদি কীৰ্তন কৰে তেতিয়া সকলো শত্ৰু নাইকিয়া হয় আৰু সংসাৰ তৰি পৰম মুক্তি লাভ কৰে আৰু বিষ্ণুৰ চৰণত সৰ্বক্ষণে তৃপ্তি হয় সেইকাৰণে সদায় আমি ঈশ্বৰ কৃষ্ণত মন দি সদায় শুনিব লাগে যে দুৰ্জনৰ মন বুজা টান তেওঁলোকে কি কৰে পাৱত সেৱা কৰি কান্ধত উঠে সেইকাৰণে চাই বুজি চলিলে ঈশ্বৰ কৃষ্ণৰ আশ্ৰয় হৈ তেখেতৰ নাম গুণ ল'লে উত্তম হয় আত্মা ঈশ্বৰক লাগ
প্ৰত্যক্ষে সাক্ষাতে পায় নাপায় জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগ পাৱ কৃষ্ণক যেন কণ্ঠলগ্ন বস্তু সাক্ষাৎ আমি তেনে মাধ্যমে অভ্যাস কৰিলে আমাৰ মনুষ্য সকলো লোকৰ কল্যাণ হয় ইমানতে সবৰ্চনত সেৱাজনে আজিলৈ ৰাখিছে গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৃদয়ানন্দ কৃষ্ণ নাৰায়ণ কৃষ্ণ।